ৰাজ্যৰ লগতে মাজুলীতো আজি শ্বহীদ দিৱস পালন কৰা হৈছে আৰু এইটো আজি অসমীয়া জাতিৰ কাৰণে জীয়াই থকা পথটো আজি অসমীয়া জাতিৰ কাৰণে আজিও আমি চিন্তা কৰিব পাৰিছোঁ কাৰণ যিজন 760জন আমাৰ জাতিৰ কাৰণে ত্যাগ কৰিলে তেখেতসকলৰ কাৰণে শ্বহীদ দিৱস আজি পূৰ্ব উদ্বোধন কৰা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু লগতে সহযোগিতা কৰিছে অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেখেতসকলে যি চিন্তা আগবাঢ়িছে অসমীয়া জাতিৰ কাৰণে চিন্তা কৰি আগবাঢ়িছে আৰু বিভিন্ন অচিনাকি মানুহে বিভিন্ন ধৰণৰ এই কামবোৰ কৰিব নোৱাৰে।